সময়ৰ অভাৱত বা এলাহতে কেতিয়াবা কিছুমান বস্তু খাব মন গ'লেও বনাবলৈ মন নাযায় আৰু সেইকাৰণে মই কি কৰোঁ কেতিয়াবা চুপ খাবলৈ মন গ'লে এনেকৈ আগতে বনাই ৰাখোঁ এয়া দালিৰ চুপ বনাম ইয়াতে মচুৰ দাইল ৰহৰ দাইল আৰু মগু দাইল লগতে চানা দিছোঁ আৰু দিছোঁ নৰসিংহ পাত লগতে শুকান জলকীয়া তো তেনেকৈ দি ধনিয়াও দিছোঁ কেইটামান এনেকৈ দি এইখিনি ভালকৈ ৰ'ষ্ট কৰি ল'ম ড্ৰাই ৰ'ষ্ট কৰি লৈ মেলি এইখিনি ঠাণ্ডা হ'লে এতিয়া মই এয়া গ্ৰাইণ্ডাৰত দি পেষ্ট এটা বনাই ল'ম তো এয়া ঠাণ্ডা হৈছে প্ৰায় এতিয়া এইখিনি গ্ৰাইণ্ডাৰত দি মেলি ভালকৈ এটা পেষ্ট বনাই ল'ম আৰু এয়া একেবাৰে মিহি কৰি লৈছোঁ আৰু এইখিনি এতিয়া নমাই মেলি এয়া মই জাৰ এটা তেনেকৈ সুমুৱাই ৰাখিম তো এইখিনি যেতিয়া মন যায় তেতিয়া খাব পৰাকৈ আৰু মানে লগে লগে বনাই খাবলৈ হ'লে বহুত সময় লাগে সেই গতিকে আৰু লগতে এলাহো লাগে সেইকাৰণে এনেকৈ জাৰত অকণমান বনাই ৰাখোঁ আৰু যেতিয়া খাবলৈ মন যায় তেতিয়া এনেকৈ বনাই খাওঁ আৰু নেক্সট মই পেন এটা দিয়াতে যিখিনি ভেজিটেবলছ আছিলে ঘৰত মোৰ তো এইখিনিয়ে আছিলে বিন দিছোঁ গাজৰ দিছোঁ পিঁয়াজ লগতে তেনেকৈ কেঁচা জলকীয়াও এটা দিছোঁ কাটি সেয়া অপশ্যনেল আচলতে বাচ্ছাবোৰক দিলে জলকীয়া নিদিলেও হয় আৰু তেনেকৈ দি মেলি পানী দিলোঁ আৰু লগতে এয়া জালুকৰ গুড়ি অকণমান দি দিছোঁ এনেও চুপত জালুকৰ গুড়ি দিলে খাই ভাল লাগে নহয় জানো সেই গতিকে জালুকৰ গুড়িও অকণমান দিলোঁ আৰু এনেকৈ অতি কম সময়ৰ ভিতৰতে হেল্ডি চুপ এটা বনাই খাব পাৰি শেষত আপোনালোকৰ মোৰ এই ভিডিঅ'টো চাই কেনেকুৱা লাগিছে এবাৰ হ'লে জনাবলৈ নাপাহৰিব